আজি 1 মে অৰ্থাৎ শ্ৰমিক দিৱস। আজি এই পবিত্ৰ দিনটোত যোৰহাটৰ পবিত্ৰ ভূমি জেল ৰোডত 2015 চনৰ আজিৰ এই দিনটোতে প্ৰতিষ্ঠা কৰা হৈছিল যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ব্ৰিলিয়েন্স একাডেমীৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়। প্ৰতি বছৰৰ দৰে এই বছৰো অনুষ্ঠিত কৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটি। এই নৱম বৰ্ষৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে বিহু নাচ। পোনপ্ৰথমে প্ৰয়াত দিলীপ কুমাৰ বৰদলৈৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী মঞ্জু বৰদলৈ, একাডেমীখনৰ পৰিচালন সঞ্চালক মানস বৰদলৈ, ৰেক্টৰ পূজা বৰদলৈ, পৰিচালনা সমিতিৰ সভাপতি ৰাজা চক্ৰৱৰ্তীৰ লগতে বিদ্যালয়খনৰ বিষয়ববীয়াসকলে। ইয়াৰ পাছতে পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি ৰাজা চক্ৰৱৰ্তীয়ে। প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে যোৰহাটৰ বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সভাপতি আদিত্যবাণী ফুকনে। বিদ্যালয়খনৰ চিত্ৰ প্ৰদৰ্শনী বিশিষ্ট চিত্ৰশিল্পী প্ৰকৃতিপ্ৰেমী দিলীপ কুমাৰ পাঙ্গিঙৰ শিল্পীগৰাকীয়ে জাজি মুখত দেখা চৰাই এই প্ৰদৰ্শনীৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিনাকি কৰি দিয়াৰ বাবে প্ৰচেষ্টা হাতত লয়। দিনজোৰা কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথিৰ মাজত নাথাকি ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱসায়িক মুখী হ'ব পৰাকৈ অনুষ্ঠানটিৰ বাকৰিত ব্ৰিলিয়েন্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন থলুৱা পিঠা-পনাৰ বিপণী দেখিবলৈ পোৱা যায়। এই বিপণীত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে হাতেৰে প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ পিঠা লৈ আহে আৰু লগতে অৰ্থ উপাৰ্জনৰ বাট দেখুওৱাৰ লগতে ব্যৱসায়মুখী হোৱাৰ এক বাট দেখুৱাইছে এই বিপণীয়ে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যক্ষ মহেন্দ্ৰ বৰা, পোহৰ লাইব্ৰেৰীটোৰ মুখ্য সম্পাদক অমৰ বৰুৱা, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ, বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সভাপতি আদিত্যবাণী ফুকনৰ লগতে যোৰহাটৰ বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নাচ প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। লগতে দেখিবলৈ পোৱা যায় প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বিহু পৰিৱেশন। শেষত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীসকলে বিহু নাচ পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি কৰে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী।
তার বন্ধুরে হাতে বিমান রবিয়া দেখি তো মইলে বুঝি পাচ্ছে না তুলোই পারে বলে প্রিয় সাই সাই পালো না প্রিয় সাই সাই পালো না পাহি তুরে খুবার বিমান রবিয়া দেখি কিন্তু তার বন্ধুরের হাতে বিমান রবিয়া দেখি ও মইলে বুঝি পাচ্ছে না তুলোই পারে বলে প্রিয় সাই সাই পালো না প্রিয় সাই সাই পালো না কালি গৈছিল নি কালি লাহি ককালি ঘুরা বিহুরি যেতিয়ায় ঠান্ডা করি ঘুরাবি লাহি ককালি ঘুরা বিহুরি যেতিয়া মুখে একাডেমীৰ নৱম প্ৰতিষ্ঠা দিৱস 2015 চনত প্ৰতিষ্ঠা হোৱা কলেজখনে আজি নৱম বৰ্ষ সম্পূৰ্ণ কৰি দশম বৰ্ষত ভৰি দিছে আৰু এই আজি পবিত্ৰ 1 মে শ্ৰমিক দিৱসৰ পবিত্ৰ দিনটোতে মই সকলো ৰাইজকে মই পবিত্ৰ শ্ৰমিক দিৱসৰ শুভকামনা জনাইছো জ্ঞাপন কৰিছো আজি বিলিয়েন্স একাডেমীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি কণ শিশুসকলৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰী এখন আমি মুকলি বিহু উদযাপন কৰিছো তাতে আজি দেখিছে আপোনালোকে এখন খুব সুন্দৰ অনুষ্ঠান হৈ আছে সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকাসকলে অংশগ্ৰহণ কৰিছে এই হেৰিখনৰ লগতে বিহু বা প্ৰতিষ্ঠা দিৱসৰ লগতে এখন আমাৰ দিলীপ পাংগিং ছাৰৰ এখন আমাৰ জাজিমুখত দেখা চৰাইখিনিৰ ওপৰত এখন প্ৰদৰ্শনীও হৈছে অভিভাৱক অভিভাৱিকাসকল আমাৰ ওচৰ জাৰ্নেলিষ্টসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰদৰ্শনীখনটো খুব ভাল পাইছে আৰু এই চেগতে মই সকলো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকাসকল ছাত্ৰ ছাত্ৰীসকলক মই এই মঞ্চৰ পৰাই মই সকলোকে বিহুৰ লগ জনাইছো আৰু প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছো হয় আজি এই মুকলি বিহুৰ প্ৰাংগণতে আমি কণ ছাত্ৰ
ছাত্ৰ ছাত্ৰীসকলক এখন আমি বিপণী খুলি দিছোঁ। তেওঁলোকে ঘৰতে যিখিনি প্ৰস্তুত কৰা পিঠা পনাৰ পৰা দৈ চিৰা ক্ৰীমৰ পৰা আমাৰ অসমীয়া যিখিনি থলুৱা খাদ্য এখন বিপণী তেওঁলোকে দিছে। আৰু ইয়াত উপস্থিত থকা কণ শিশুসকল তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ সেই ষ্টল বা বিপণীখনত কিনিছে। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি মানে পুথিগত বিদ্যাতে তেওঁলোকক সীমাবদ্ধ নাথাকি বৃত্তিগত শিক্ষাটো যদি আগবাঢ়ি যাব পৰাকৈ আমি মানে সহায় কৰিব বিচাৰিছোঁ। তাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আমি লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। অন্যতম সংযোজন ছাত্ৰ ছাত্ৰীৰ অন্যতম আচলতে অধ্যয়নস্থলী ব্ৰিলিয়াঞ্চ একাডেমী আজি নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আৰু এই প্ৰতিষ্ঠা দিৱসত ইয়াৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিক চৰকাৰী শিক্ষাগুৰুসকল, পৰিচালনা সমিতি, শিক্ষা সমিতিৰ সকলো সদস্যক আমি আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিগত সময়ত আচলতে ব্ৰিলিয়াঞ্চ একাডেমীয়ে যোৰহাটৰ মানৱ সম্পদ পঢ়া এক থলীত পৰিণত হৈছে। আৰু ব্ৰিলিয়াঞ্চ একাডেমীত অধ্যয়ন কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলে যোৰহাটৰ বিভিন্ন ঠাইত বা অসমৰ বিভিন্ন ঠাইত কৰ্মসংস্থাপন লাভ কৰিবলৈ সমৰ্থৱান হৈছে। আৰু তাৰ লগত সংগতি ৰাখি আচলতে তেওঁলোকে আজি মুকলি বিহু উদযাপন কৰিছে। মই খুবেই সুখী হৈছোঁ। এটা জাতীয় সংগঠনৰ যিহেতু দায়িত্বত আছোঁ, সেইকাৰণে ক'বই লাগিব অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ লগত এনেধৰণে আচলতে আমাৰ উত্তৰ প্ৰজন্মক চিনাকি কৰাই দিছে, চৰ্চা অব্যাহত ৰাখিছে, খুবেই দেখি ভাল লাগিছে। আৰু বিহুটিক তেওঁলোকে আচলতে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি মুকলি পৰিৱেশত উদযাপন কৰিছে। খুবেই ভাল খবৰ। তেওঁলোকৰ জয় যাত্ৰা অটুট থাকক। তেওঁলোকৰ ব্ৰিলিয়াঞ্চ একাডেমীৰ পাৰফৰ্মেঞ্চবোৰ আগন্তুক দিনত আগৰ দৰে ব্ৰিলিয়াঞ্চ হৈ থাকক, সেইটো আমি কামনা কৰিছোঁ।